लिडू में प्रतिबंधित ड्रग्स के साथ 3 युवक गिरफ्तार। मार्घेरिटा के लिडू क्षेत्र में नशे की लत और ड्रग्स कारोबार तेजी से बढ़ता जा रहा है। इसी कड़ी में लिडू तिराप कॉलेरी इलाके से कुख्यात ड्रग्स कारोबारी जांगू, लिडू के बाबू सोना और मार्घेरिटा के अमित उपाध्याय के रूप में पहचान हुई है। गोपनीय सूचना के आधार पर एजेओवाईसीपी वीर लाचित सेना और स्थानीय सार्वजनिक प्रगति समिति के पदाधिकारियों ने संयुक्त अभियान चलाकर तीनों आरोपियों को धर दबोचा। फिलहाल सभी गिरफ्तार युवक लिडू पुलिस की हिरासत में हैं। स्थानीय लोगों का आरोप है कि ये तीनों लंबे समय से मार्घेरिटा और आसपास के इलाकों में ड्रग्स का अवैध कारोबार चला रहे थे। उल्लेखनीय है कि मार्घेरिटा व लिडू क्षेत्र में नशीले पदार्थों की तस्करी और इसके आदी लोगों की संख्या चिंताजनक रूप से बढ़ती जा रही है। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ তিনিচুকীয়া জিলা সমিতি হওক বা তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিয়ে এই পদক্ষেপ লৈছে। মাৰ্ঘেৰিটা সম জিলা আয়ুক্ত মহোদয়, মাৰ্ঘেৰিটা আৰক্ষী থানা, লিডু আৰক্ষী চকী এই বিভিন্ন সময়ত স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে আৰু বিভিন্নজন অভিযুক্ত হৈ আছে। আজি পৰিষদৰ তিৰাপ কলেৰী শাখা সমিতি আৰু স্থানীয় যুৱ সমাজে আজি এই এক অভিযান বুলি নকওঁ, যিহেতু এক তথাকথসকলে সন্দেহত এই যিসকল অভিযুক্ত সেই সন্দেহসকলক আজি সমঝাই দিয়ে আৰু আৰক্ষী চকীক। আৰু আমি এটাই কথা ক'ব পাৰোঁ স্পষ্টভাৱে, লিডু মাৰ্ঘেৰিটাৰ যি মানে অঞ্চলসমূহত আচলতে দিনক দিনে বৃদ্ধি পাইছে। এই ক্ষেত্ৰত উঠি অহা প্ৰজন্ম ধ্বংসৰ দিশলৈ গতি কৰিছে। তাৰ সমান্তৰালভাৱে যিসকল আজি ছাত্ৰ সমাজ স্কুলীয়া হওক বা কলেজীয়া ছাত্ৰ সমাজও কিন্তু একাংশ ধুৰন্ধৰ যিসকল মানে এই বেপাৰৰ লগত জড়িত ধুৰন্ধৰ বেপাৰীসকলে কিন্তু এই ছাত্ৰ সমাজক আচলতে টাৰ্গেট কৰিছে। এই ছাত্ৰ সমাজক আচলতে এনেধৰণে নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত কৰাইছে আৰু তেখেতসকলক যিসকল এই জড়িত আছে তেখেতসকলে আচলতে ইজি মনিৰ প্ৰতি আসক্ত হৈছে। ইজি মনিৰ বাবে তেখেতসকলে আচলতে এনেধৰণে বেআইনী কাম কাজত তেখেতসকলে লিপ্ত হৈছে। আৰু এই যি নিষিদ্ধ ড্ৰাগছ, এই নিষিদ্ধ ড্ৰাগছে কিন্তু এটা মাৰাত্মক দ্ৰব্য। আৰু এটা কথা আমি ক'বই লাগিব, বিভিন্ন সংবাদ মাধ্যমত ওলাই আহিছে যে তিনিচুকীয়া জিলাখনে আচলতে য়েল্ল' জোনত আছে, যিহেতু HIV পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে। এইটো এটা কিন্তু বৰ এটা লজ্জাজনক বিষয়, যিহেতু আমাৰ যিটো আমি সমাজখনত আমি বহু নাগৰিক আচলতে আমি বসবাস কৰোঁ, বিভিন্ন জাতি জনগোষ্ঠী আমি ইয়াত বসবাস কৰোঁ, কিন্তু এচাম কিন্তু লোকে এই কিন্তু এনেধৰণে অবৈধ কাৰবাৰৰ লগত জড়িত হৈছে, যি কাৰবাৰে কিন্তু উঠি অহা প্ৰজন্মক কিন্তু ধ্বংস কৰিবলৈ আগ্ৰহ হৈছে। আমি বিচাৰোঁ এটাই, আমাৰ যিসকল দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰসকলক কিন্তু আইনী যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ যাতে কোনো ধৰণৰ সুৰুঙা নাপায়, সেইসকলক কিন্তু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিচাৰোঁ মাৰ্ঘেৰিটা সমজিলা আৰক্ষী প্ৰশাসনৰ যি অভিযান, এই অভিযান কিন্তু তীব্ৰতৰ হ'বলৈ, যিসকল অভিযুক্ত সেই অভিযুক্তসকলক কিন্তু অতি শীঘ্ৰে কৰায়ত্ব কৰি কিন্তু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু ৰাজপথত কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ব। তাৰ প্ৰতি কিন্তু আমি মাৰ্ঘেৰিটা সমজিলা আৰক্ষী প্ৰশাসনক কিন্তু আমি সকীয়াই দিছোঁ। এই সকলো আমাৰ সমাজৰে মানুহ, যিসকলক আজি ড্ৰাগছৰ ক্ষেত্ৰত আৰোপ কৰি কিনে আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। এই আমাৰ সমাজখন সিহঁতৰো সমাজ হয়, সিহঁতৰ নিজৰ সমাজখন নিজৰ হাতেৰে হত্যা কৰি এই ড্ৰাগছ বেপাৰ চলাই বা নিচাযুক্ত বেপাৰ চলাই নিজৰ ঘৰ চলোৱা সেই একাংশ দম্পতক মই সকীয়াই দিব বিচাৰিছোঁ। যদি আজি এই মুহূৰ্তত যদি তেওঁলোকে পিছ নুহুকে অনাগত দিনত বীৰ লাচিত থানা, তাৰোপৰি আমাৰ লিডুৰ ছাত্ৰ সমাজে ইয়াতকৈ বেয়া এটা পৰিস্থিতি লৈ যাব, ইয়াতকৈ বেয়া শাস্তি তেওঁলোকক দিবলৈ আগবাঢ়ি যাব। আৰু এই যে ড্ৰাগছ বেপাৰ কৰি কিনে ঘৰ চলাই থকা মানুহসকলে এই আমাৰ লিডুৰ এচাম ছাত্ৰ সমাজক ধ্বংস পথলৈ লৈ গৈছে। এইটো লিডুৰ বাবে এটা লাজ লগা কথা, এটা অপমানজনক কথা। লিডুৰ পৰিস্থিতি, লিডুৰ মানুহখিনি আজি এনেকুৱা এটা পৰ্যায়ত উপস্থিত হ'বলগীয়া হৈছে য'ত ড্ৰাগছৰ বিৰুদ্ধে লিডুৰ ল'ৰাখিনি ওলাই কিনে ড্ৰাগছৰ অভিযান চলাবলগীয়া হৈছে। আৰক্ষীৰ বাবেও এইটো এটা অপমানজনক কথা, কাৰণ আমাৰ ছাত্ৰ সমাজৰ দায়িত্ব নহয় এই যোনটো আমি আজি অভিযান চলাইছোঁ ড্ৰাগছৰ বিপৰীতে, ড্ৰাগছ বেপাৰীৰ বিপৰীতে, এইটো আমাৰ ছাত্ৰ সমাজৰ দায়িত্ব নহয়, দায়িত্ব আৰক্ষীৰ। আৰক্ষীয়ে সেই নিজৰ দায়িত্ববোধৰ জ্ঞান ল'ব লাগে, আৰক্ষীয়ে নিজৰ দায়িত্বৰ উপক্ষম হ'ব লাগে। এয়া অনুৰোধ জনাইছোঁ লিডু আৰক্ষীক। আৰক্ষীৰ আইনৰ প্ৰতি আস্থা আজিও আছে আমাৰ, সেই আস্থা যাতে কেতিয়াও নকমে তাৰে অনুৰোধ কৰিছোঁ লিডু আৰক্ষীক। ধন্যবাদ। মাথা উঠাই
ভিডিও দেখি না ঐ তোৰ লগৰ কোনোবা ইয়াত কেলা খেলিছে নেকি ইয়াত তোৰ লগৰ ইয়াত কিতাপ কৰি কোনোবা আছে কাপোৰ কোনোবাই মাল দিয়ে আমরা গম পাইছো কেলা পিঠি বল কৰি দিম মচা কৰি দে জাঙ্গুলা নম্বৰ আছে ৰুগুলা নম্বৰ আছে আৰু কি নাম খবৰ পাইছো কেলা কিতাপ কৰি কোনোবা আছে তোৰ লগৰ ৰুগুলা খবৰ এই সৰু লৰা আৰু কোনোবা আছে দুটা লৰা আছে ইয়াত কোন আছে ক নাম ক আছে ই জানে দুটা লৰা আছে আৰু কোন কোন আছে ক নাম ক যা বিকি কৰা সব খবৰ নাম ক কথা পাতি লবি ঠিক আছে বস্তুটা কৈ দিবি নহলে কেলা মাৰিম কেলা দাঁডা লৈ ভক্ত দান লাগিব মাৰিম কেলা ঐ সবাই দুটা থাকা মাথাটো ওপৰ কৰ Anytimes 24/7. Your news, your voice.